Good morning everyone. আশা কৰিছোঁ সকলোৱে ভালে আছে। লৈছোঁ এটা নতুন টপিকটো হৈছে কাৰেণ্ট একাউণ্ট ভাৰ্চেছ ছেভিং একাউণ্ট। তোমালোকে যেতিয়া বেংকত ইণ্টাৰভিউ দিবলৈ যাবা, ইণ্টাৰভিউত এই কুৱেশ্যনটো সদায় কৰে যে ছেভিং একাউণ্ট কি হয়, কাৰেণ্ট একাউণ্ট কি হয়, কোনে খুলিব লাগে, কি ডিফাৰেঞ্চ আছে, কি পাৰ্থক্য আছে, কি বেনিফিট আছে। এটা কথাটো হৈছে কি, আমি সকলোৱে এটিএমত যাওঁ, এটিএমত যেতিয়া আমি পইচা উলিয়াওঁ তাত এটা অপশ্যন আহে কাৰেণ্ট একাউণ্ট, ছেভিং একাউণ্ট। সেইখিনি সময়ত বহুত মানুহৰ কনফিউজন হয়, কেতিয়াবা ইজনে সিজনক সোধে যে ক'ত প্ৰেছ কৰিব লাগিব। এটা কথাটো হৈছে তুমি য'তেই প্ৰেছ নকৰা কিয় পইচাটো ওলাই আহিবা ডাক কোনো প্ৰব্লেম নাই। কিন্তু দুইটাৰ মাজত পাৰ্থক্য আছে, তাক আমি জনাটো অতি দৰকাৰ। প্ৰথম এক নম্বৰ পাৰ্থক্য, ছেভিং একাউণ্ট ঘৰত থকা প্ৰত্যেকজন মানুহে খুলিব পাৰে। তোমাৰ ঘৰত যিমান মানুহ আছে প্ৰত্যেকৰে নামতে ছেভিং একাউণ্ট আছে। কিন্তু কাৰেণ্ট একাউণ্ট যিজন বিজনেছমেন বা ট্ৰেডাৰ বা ব্যৱসায়ী তেওঁহে খুলিব পাৰে। দুই নম্বৰ পাৰ্থক্য, ছেভিং একাউণ্টটো প্ৰত্যেকজন মানুহৰ নামত থাকে, কিন্তু কাৰেণ্ট একাউণ্ট মানুহজনৰ নামত নাথাকে, তেওঁৰ বিজনেছটোৰ যিটো নাম সেইটো নামতহে থাকে। উদাহৰণস্বৰূপে এজন মানুহৰ কিবা এখন স্কুল আছে, স্কুলখনৰ নাম হৈছে বচপন একাডেমি। এতিয়া মানুহজনৰ যিটো কাৰেণ্ট একাউণ্ট থাকিব বচপন একাডেমি বুলিহে লিখা থাকিব, তাত মানুহজনৰ নামটো নাথাকে। আজি তোমাৰ ছেভিং একাউণ্ট আছে, তুমি যদি ইন ফিউচাৰ বিজনেছ আৰম্ভ কৰিব গৈছা তেতিয়াহ'লে বেংকত তোমাক ক'বই যে আপুনি এটা কাৰেণ্ট একাউণ্ট খুলি লওক। আৰু যেতিয়া কাৰেণ্ট একাউণ্ট খুলিবা তেতিয়া সুধিব আপোনাৰ বিজনেছটোৰ নাম কি ৰাখিছে বা ৰাখিব বিচাৰিছে। আপুনি যেতিয়া ঘৰৰ লগত চৰ্চা কৰি যেতিয়া ভাবিছে মই এই নামটো ৰাখিম, তেতিয়া সেই নামটো আপুনি বেংকত গৈ ক'ব লাগিব, তেতিয়া তেওঁলোকে সেইটো নামতেই কাৰেণ্ট একাউণ্টটো খুলি দিব। 3 নম্বৰ পাৰ্থক্য, ছেভিং একাউণ্টত ট্ৰেঞ্জেকশ্যনৰ লিমিট থাকে। আপুনি মন গ'লে যেতিয়াই মন যায় যিমান মন যায় সিমান পইচা আপুনি লেনা দেনা উলিয়াব নোৱাৰে, ভৰাব পাৰিব, উলিয়াবতো নোৱাৰে। কিয়নো যদি আপুনি যিমান মন যায় সিমান পইচা উলিয়াই তেতিয়াহ'লে আপোনাৰ কি হ'ব, ফাইন কাটিব, পেনাল্টি লাগিব। কিন্তু কাৰেণ্ট একাউণ্টত তেনে নহয়। কাৰেণ্ট একাউণ্টত এটা সুবিধা হৈছে, আপুনি যিমান মন যায় দিনটোত 10 বাৰ, 20 বাৰ, 50 বাৰ, 100 বাৰ, 1000 বাৰ লেনা দেনা কৰি থাকক, উলিয়াই থাকক, ভৰাই থাকক, কোনো পেনাল্টি বা চাৰ্জেছ নাথাকে। ছেভিং একাউণ্টত ৰেট অফ ইণ্টাৰেষ্ট পোৱা যায়। আপোনাৰ যিমান পইচা জমা আছে তাৰ ওপৰত বেংকে 2.5ৰ পৰা লৈ 6% ৰেট অফ ইণ্টাৰেষ্ট দিয়ে, সুদ দিব। 1 লাখ টকা আপোনাৰ জমা আছে, 1 বছৰৰ পাছত আপোনাৰ হয়তো 5000 বা 6000 টকা বাঢ়ি সিমানখিনি হৈ আছে। কিন্তু কাৰেণ্ট একাউণ্টত আপোনাৰ 10, 20, 50 লাখ টকা নাথাকক কিয় ইণ্টাৰেষ্ট পোৱা নাযায়। তাৰ এটা ছিষ্টেম আছে, ইণ্টাৰেষ্ট পোৱাৰ কি ছিষ্টেম আছে, এইটো এটা বেলেগ প্ৰচেছ আছে, সেইটো মই বেলেগ ভিডিঅ'ত লৈ আহিম। যদি নাজানা তেতিয়াহ'লে কাৰেণ্ট একাউণ্টত তোমাৰ যিমানেই পইচা নাথাকক কিয় তুমি 1 টকাও ইণ্টাৰেষ্ট নোপোৱা। আৰু এটা পাৰ্থক্য হৈছে কি, ছেভিং একাউণ্টত তোমাৰ যিমান পইচা জমা আছে তুমি সিমানখিনিয়ে উলিয়াব পাৰিবা। যদি 2000 আছে তুমি 2000 পাৰিবা, 10000 আছে 10000 পাৰিবা। যদি বেছি মাৰি দিয়া এটিএমত বা বেংকত তেতিয়াহ'লে কি হ'ব যে আপোনাৰ ইমান বেলেঞ্চ নাই বুলি ক'ব। এটিএমত হ'লে কি দেখাব, ইনচাফিচিয়েণ্ট বেলেঞ্চ। কিন্তু কাৰেণ্ট একাউণ্টত তেনেকুৱা কোনো প্ৰব্লেম নাই। তোমাৰ যিমান পইচা জমা আছে তুমি যদি ভাবিছা তাতকৈ অলপ বেছি পইচা লাগে তুমি উলিয়াব পাৰা। যদি বোলে 50,000 আছে তুমি 70,000 উলিয়াব পাৰা, 1 লাখ আছে 1.5 লাখ উলিয়াব পাৰা। ঠিক আছে, এইটো ফেচিলিটি কাৰেণ্ট একাউণ্টৰ ক্ষেত্ৰত আছে। ঠিক আছে, এতিয়া কথাটো হৈছে চিমিলাৰিটিও আছে দুটা একাউণ্টৰ কাৰণে। এটা মিনিমাম বেলেঞ্চ লাগিব, 5000, 10000, 20000, 25000 মেইনটেইন কৰিব লাগিব। যদি মিনিমাম বেলেঞ্চ মেইনটেইন নকৰা তেতিয়াহ'লে ফাইন লাগিব দুটা একাউণ্টৰ ক্ষেত্ৰতে। আশা কৰিছোঁ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ এই কনচেপ্ট ক্লিয়াৰ হৈছে। ভিডিঅ'টো লাইক, কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিবা। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। বাই বাই।